ভাল ভিডিও চাই আছে স্কিপ নকৰিব। ফেটি লিভাৰ কমোৱাৰ, প্ৰেছাৰ কমোৱাৰ, সুগাৰ কমোৱাৰ একমাত্ৰ বস্তু আছে সেইটো হ'ল আজিকালি যে ঘৰে ঘৰে ফেটি লিভাৰ, প্ৰেছাৰ, ডায়াবেটিছ এইবিলাক বহুতো বেমাৰ দেখা দি আছে আৰু ঘৰে ঘৰে একদম কমন হৈ গৈছে। কাৰণ কি তাৰে পৰা কেনেকা বাচিব তাৰে মূল মন্ত্ৰ পিছপিনে লিখা আছে। দেখাত অংক যেন ভাবিলেও এইটো অংক নহয়, ডিটেইলছত কম। তো এইবিলাকৰ পৰা কেনেকা বাচিব পৰা যায় একদম মূল মন্ত্ৰ এইবিলাক যদি মানি চলিব পাৰে 90% বেমাৰ এনেই ভাল থাকিব আপোনাৰ আৰু 10% কিয় ভাল নাথাকে সেইটো ভিডিঅ'ৰ শেষত কম। তো ভিডিঅ'টো শেষলৈকে চাব, বহুতেই জৰুৰী ভিডিঅ', সকলোৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি প্ৰেছাৰ, ডায়াবেটিছ, ফেটি লিভাৰ এইবিলাক নাথাকে হ'লেও ইম্পৰ্টেণ্ট হয়, কাৰণ যে আপোনাৰ ভৱিষ্যতে কিছুমান বেমাৰ হ'ব পাৰে, সেইখিনিৰ পৰাও কেনেকৈ বাচিব পাৰে আৰু কি কি ভুল কৰি থাকোঁ আমি সেইটোৰ মেইন বস্তুটোৱে আজি ডিটেইলছত কম। ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে মৰম দেখাব, আশা কৰোঁ 100K ভিউজ 2 দিনৰ ভিতৰতে আহি যাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব, চবৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু বেলেঞ্চ ডায়েট কি হয় সেইটো চবতকৈ ইম্পৰ্টেণ্ট আৰু সেইটো আমি জানিব লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কিছুমান বস্তু লিখি থৈছিলোঁ। যিকোনো বেমাৰৰ মেইন সৃষ্টিৰ কাৰণেই হ'ল মানে মোষ্টলি যোনবিলাক কাৰণ থাকে তাৰে ভিতৰত এটা হ'ল মানে আমি যিমান কেলৰি আমাৰ নেচেচিটি আছে তাতকৈ বেছি খাই আছোঁ। এভাৰেজ ইণ্ডিভিজুৱেল এজনৰ পুৰুষ মানুহৰ কিমান এনাৰ্জি শৰীৰত দৰকাৰ হয় 24 ঘণ্টাৰ ভিতৰত সেইটো হ'লগে আপোনাৰ 2000-ৰ পৰা 2400 কেলৰি লাগে আৰু যদি ফিমেল হয় তেনেহ'লে এইটো 1800-ৰ পৰা 2200 কেলৰিলৈকে লাগে বডিত ডেইলি। ইয়াৰ উপৰিও অলপ ইফাল সিফাল হ'ব পাৰে যদি আপুনি কাম বন বেছি কৰি আছে। এইটো চিডেণ্টেৰী ৱৰ্কাৰ মানে একেবাৰে বহি থকা কাম বা সৰু সুৰা কিছুমান কাম ঘৰতে কৰি আছে, ইমান খোজ কঢ়া নহয়, ঘৰৰ কামে বেছিভাগ কৰি আছে, বা আপুনি যদি ষ্টুডেণ্ট হয় বা আপুনি অফিচত গৈ পিনে বহি থকা কামে হৈ আছে, বাকীখিনি গাড়ী দি আপ ডাউন কৰি আছে, তেনেহ'লে ইমানখিনি এভাৰেজ লাগে। আৰু যদি ফুল্লি এক্টিভ থাকে এইটো মেলৰ ক্ষেত্ৰত আপোনাৰ আপ টু 3000 কেলৰিলৈকে যাবগে পাৰে, ফিমেলৰ ক্ষেত্ৰত 2400-ৰ পৰা 2600 কেলৰিলৈকে আপুনি যাব পাৰে যদি ফুল্লি পুৰা এক্সাৰচাইজ থাকে। ফুল এক্টিভ ৱৰ্কাৰ বুলি ক'লে কি হ'ব, যোনখিনিত আপুনি হাতুৰি মাৰি আছে, কোনোবা হাল বাই আছে, কোনোবা দৌৰি আছে, ইভিনিং বহুত টাইম এক্সাৰচাইজ কৰে, তো সিহঁতৰ কাৰণে অকণমান বেছি খালেও কোনো প্ৰব্লেম নহয়। তো কিছুমানে ক'ব যে আমিতো ইমান বেছি নাখাওঁৱে, আমি ইমান মাছ মাংস নাখাওঁৱে, হয় দুখীয়া মানুহ, নহ'লে আমি ইমান খোৱা সুবিধা নাথাকে, হ'লেও আমাৰ প্ৰেছাৰ বা আমাৰ চুগাৰ বা আমাৰ ফেটি লিভাৰ কিয় হৈ আছে। তো 90%-ৰ কাৰণ মই কৈ আছোঁ, 10% কিয় আপুনি সেইটোৰ পৰাও বাচিব নোৱাৰে সেইটো লাষ্টত কম, ভিডিঅ'টো শেষলৈকে ফ'ল' কৰিব। আৰু কিছুমান নৰ্মেল খাদ্য, আমি যোনখিনি নৰ্মেল খাদ্য সামগ্ৰী খাওঁ তাৰে এনাৰ্জি ভেলুখিনি লিখা আছে যে পাৰ 100 গ্ৰামত কিমানখিনি এনাৰ্জি দিয়ে, আৰু ডেইলি আমি খোৱাটো এটা কমন চাৰ্টো বনাইছোঁ। কিন্তু মোৰ ফেটি লিভাৰ আছে, ইয়াৰ কাৰণ কি যে আগত পাপ কৰিছিলোঁ সেইটোৰ ফল এতিয়া পাই আছোঁ। কাৰণ কি আমি হোষ্টেলত এটা নৰ্মেল ফৰ্মুলা আছিলে, পাৰ পাৰ্চন 1 পোৱা মাংস ব্ৰইলাৰ। তো এই 1 পোৱা ব্ৰইলাৰ খাবলৈ 1 পোৱা চাউলৰো লাগিছিলে হয়তো বা। তো একবাৰত মানে ধৰি লওক ৰাতি খাই আছোঁ যদি ৰাতিৰ সাঁজটোৱে এইটো, তো গোটেই দিনটোতো বাকিয়ে থাকে, ব্ৰেকফাষ্ট থাকে, পুৰি খাওঁ তাতো তেল চেল থাকে, দুপৰীয়া থাকে, ৰাতিও থাকে, তেনেহ'লে সিমানখিনি খোৱাৰ পিছত সেইটো ফেটি লিভাৰটো একদিনে হোৱা বস্তু নহয়, প্ৰেছাৰটো একদিনত হোৱা বস্তু নহয়। তো সেইটোৰ কিবা নহয় কিবা ভুল আগতে থাকি যায়। তো এতিয়া যদি আপুনি ফেটি লিভাৰ পাই আছে, এইটোৰ ভুলটো আপুনি যোৱাকালি কৰা নহয়, বহুত দিন আগত কৰা। কি কি প্ৰব্লেম হ'ব পাৰে বা যোনখিনি হৈছে তাৰ পৰা আৰু বেছি হৈ নাযাওক সেইটোৰ পৰা কেনেকৈ বাচিব পাৰিম আমি। তো ফাৰ্ষ্ট অফ অল চাই লওঁ আমি কিছুমান খাদ্য সামগ্ৰী আমি যোনবিলাক খাওঁ, ধৰি লওক হয় কোনোবা ভাত খায়, ৰাইচ আছে, নহ'লে ফ্ল'ৰ, কোনোবা আটা খায়, আটা ৰুটি খায়, তো এইটো আছে। তাৰ লগত আমি মানে দালি খাওঁ, ডাল এইটো আমি নৰ্মেলি এটাই লৈছোঁ ডাল, আৰু চানা ডাল বেলেগ ডাল থাকে, এইটো কমনলি ইউজুৱেলি মানে যোনখিনি এভেইলেবল, তো তাৰে কৈছোঁ গোটেইখিনি পাৰ 100 গ্ৰামৰ হেৰি আছে। তো ৰাজমা 300, চয়াবিন আমি চব্জি খালোঁ, ভেজিটেৰিয়ান খালোঁ, তো সেইটো হ'ব পাৰে। আৰু এইখিনি চব্জিৰ আছে, চব কিমান কম আছে, পাৰ 100 গ্ৰামত 21 কেলৰি আছে অকল, তো এনেকুৱা আছে। তাৰপিছত আপুনি চেনি খাওঁ, যে চাহ খাওঁ, তো সেইটোৰ কাৰণে চুগাৰ পাৰ 100 গ্ৰামত 350 কেলৰি আছে। তাৰপিছত আণ্ডা খাইছোঁ 134, তাৰপিছত চিকেন খালে 383 কেলৰি, তাৰপিছত চালমন ফিছ, মাছ আমি যে কওঁ মাংসতকৈ মাছ বেটাৰ, কি কাৰণে, কাৰণ আমি শক্তিটো মানে যিমানে নাপাওঁ কি কেলৰি ভেলুটো ইয়াৰ কম আছে মানে, কাৰণ মাছটো আমি মানে শক্তিৰ কাৰণে মেইন চ'ৰ্চ কি ইউজ কৰোঁ, আমি ভাত কৰোঁ, ফ্ল'ৰ কৰোঁ, মানে গ্লুক'জটো আমি প্ৰাইমেৰী চ'ৰ্চ হিচাপে কৰোঁ ইমিডিয়েট এনাৰ্জিৰ কাৰণে, আৰু লং এনাৰ্জিৰ কাৰণে আমি ফেটছ ইউজ কৰোঁ, ফেটছ আৰু প্ৰটিন। তো সেইটো কাৰণে যোনবিলাকত
ভাল ফেটছ থাকে সেইখিনি আমাৰ খোৱা ভাল, আৰু যোনবিলাক বেয়া ফেটছ থাকে সেইখিনিত কম খাব লাগে। তো এনেকুৱাই ধৰি লওক ফ্ৰুটছখিনি আছে এইখিনিও ভাল। ধৰি লওক আপুনি কল খালে গাত হয় হাতীৰ সমান বল বুলি আমি সৰুতে পঢ়িছিলো, অসমীয়া মিডিয়ামত আছে, ইংলিছ মিডিয়ামত নাই যে। তো সেইটোত কলত 110 কেলৰি থাকে, সেইটো বহুত বেছি, মানে এভাৰেজ আপুনি আপেল বা অৰেঞ্জ সেইবিলাকৰ ক্ষেত্ৰত ধৰিলে। আৰু ডেটছ যোনটো খেজুৰ থাকে পাৰ 100 গ্ৰামত 320 কেলৰি এপ্ৰক্স, মানে আপুনি 100 গ্ৰাম খেজুৰ খোৱা আৰু ভাত 1 সাজৰ ভাত খোৱা, মানে অকল খালি ভাতটো একেই কথা হয়গে আৰু। তো মেইনলি আমি খাদ্য খাওঁ 3 বেলা খাওঁ। সাপোজ ধৰিলো ইউজুৱেলি সবেই মানে 3 বেলাই খোৱা হয়। কোনোবা লাইট ফুড খায় ৰাতিপুৱা, দুপৰীয়া ভাত খায়, ৰাতি ভাত খায়, নহলেও মানে 3 সাজ খোৱা হয়, কিবা নহয় কিবা থাকে। তো ইউজুৱেলি পুৰিও খাব পাৰে, নহলে ভাতো খাব পাৰে। তো মই ধৰি লৈছো চিম্পল একদম কম কমকে ভাতে খাওঁ যদি আমি একদম মানে ডায়েট কন্ট্ৰল কৰিলো, 1 থালি ভাত পুৰা নাখালো, আমি তাত একদম পুৰা মাংস চাংস দি নাখালো। তো নৰ্মেল ডায়েট চাৰ্টটো আমাৰ এইটো ধৰি লওক ৰাতিপুৱা 3 বেলা মিলি পিনে 300 গ্ৰাম চাউল হ'ল, তাৰপিছত দালি 100 গ্ৰাম, তাৰপিছত চিকেন 100 গ্ৰাম, তাৰপিছত দিনত যদি দুবাৰো চাহ খোৱা যায় তেনেহলে দুবাৰত 140 কেলৰি যাব। তাৰপিছত স্পাইচেছ, আমি ধৰি লওঁ যে কিছুমান মছলাত একো নাথাকে, আমি মাংসটোহে অকল ফেটছ পাওঁ বুলি, তো এনাৰ্জি ভেলু সেই মছলাটো থাকে। তেনেকুৱা কোৰিয়েণ্ডাৰ চিডছত 268 পাৰ 100 গ্ৰামত 268 কেলৰি থাকে। তাৰ ভিতৰত যদি আমি 10 গ্ৰামৰ কমো ধৰিলো, 10 গ্ৰামো যদি ধৰো তেনেহলে 26 কেলৰি হৈ যায়। তাৰ আৰু কম ধৰিলো 8 গ্ৰাম বা 5 গ্ৰাম, তেনেকুৱা হলেও এভাৰেজ স্পাইচত আৰু কেইটামান থাকে, মই অকল এভাৰেজ ধৰিলো কোৰিয়েণ্ডাৰ, কিউমিন, গাৰ্লিক, ক্লোভছ এইবিলাকে ধৰিলো, আৰুতো বহুত মছলা দিয়া যায়, তাত এভাৰেজ 100 কেলৰি থাকিলে। তাৰপিছত যদি ঘি আৰু অইলত চাওঁ আমি 900 কেলৰি থাকে পাৰ 100 গ্ৰামত। তো 100 গ্ৰাম ইউজ নকৰি আমি 10 গ্ৰাম কৰিছো, কিন্তু মাংস চাংস ভাজিলে অকণমান বেছিয়ে যায়, 10 গ্ৰামত নহয়গে। তো ইয়াত আছে 100 কেলৰি। তাৰপিছত এভাৰেজ 2টা বা 3টা বিস্কিট খালেও 100 কেলৰি হয়। তো চিম্পলি যদি আমি এইখিনিও হিচাপ কৰোগে তেনেহলে মানে যে আমি কমাই কমাই খাই আছো, আৰু এইটো হ'ল বেলেঞ্চ ডায়েট বুলিও ক'ব পৰা যায়, যে আমি এনেকাও যদি খাওঁ সদায় মাংস খালেও আমাৰ বেছি এটা প্ৰব্লেম নহয়, কিন্তু সেইটো জোখত খাব লাগিব। আৰু সেইটো কেতিয়াও নহয়, মানে 100 গ্ৰাম মাংস 3 বেলা নচলে, ধৰি লওক চলিলে আৰু, কিন্তু তাত তেলৰ পৰিমাণটো কম নাথাকে বা মছলাৰ পৰিমাণটো কম নাথাকে। আপুনি মাংসটো বইল কৰি খালে এভৰিডে খালেও ফেটি লিভাৰৰ ইমান প্ৰব্লেম নহবও পাৰে বা প্ৰেছাৰৰ প্ৰব্লেম নহবও পাৰে, যদি কেলৰি মেইনটেইন থাকে। ফেটছ যেনেকৈ খাদ্যৰ এপ্ৰক্স 40 পৰা 50% লৈকে আমি গ্লুক'জ দি কাম চলাওঁ, আৰু তাৰপিছত 20 পৰা 30 গ্ৰামলৈকে প্ৰটিন দি কাম চলাব লাগে। তাৰপিছত 20 গ্ৰামহে অকল, মানে 20% চৰি পাৰ্চেণ্টেজ এইখিনি কৈ আছো, আৰু 20%হে ফেটছ কনজাম্পশ্যন ডেইলি হ'ব লাগে আৰু। তো তেনেকুৱাকে যদি আমি বেলেঞ্চ ডায়েট মিলাই লওঁ তেনেহলে এইবিলাক বেমাৰৰ পৰা আমি বাচি থাকিম। কিন্তু চিম্পলি যদি আমি এনেকাও ধৰো তেনেহলে আমাৰ 2193 কেলৰি ওলাই আছে, মানে 2200 মানে কেলৰি ওলাই আছে। তো এইখিনি এজ এ মেনৰ কাৰণে ঠিকে আছে। আৰু ফিমেলৰ কাৰণে যদি ফিমেলে এনেকে সদায় নৰ্মেলি এনেকে খাই থাকে তেনেহলে সিহঁতৰ ফেটছ অকণমান হলে অকণমান বাঢ়ি যাব, কাৰণ আপাৰ লিমিটত আছে। আৰু এইটো ৰেঞ্জটো অকণমান ভেৰি কৰিব পাৰে, যে কোনোদিন বেছি কাম কৰি দি আছে বা কোনোদিন অকণমান কম কাম কৰি আছে, তো এইখিনি ঠিকে আছে। কিন্তু সেম বস্তু আপুনি একদম নৰ্মেল, যে আপুনি ভাত খালে 3 বেলা, চাহ খালে 2 বেলা, বিস্কুট 4টা খালে, এইখিনি আপোনাৰ একদম লিমিটেশ্যন। তাৰ এনেকা যদি মেইনটেইন কৰে চাব আপোনাৰ মাজত ভোক লাগিবই। তো তাৰ বাহিৰেওতো আমি এডিশ্যনেল কিবা নহয় কিবা খাই থাকো, ওলাই গলো চাহ খালো, এটা চিংৰা খাই দিলো, তাতে এপ্ৰক্স 300 কেলৰি আকৌ কেলৰি বাঢ়ি গ'ল। তো এইখিনি একদম 22 পৰা 27 হৈ যাবগে। তো এইখিনি প্ৰব্লেমৰ কাৰণে কি হয়, আমি বেলেঞ্চ ডায়েট যেতিয়া মানে নাখাওঁ কাৰণে আমাৰ কিছুমান প্ৰব্লেম দেখা দিয়ে। তো ফেটি লিভাৰ কমোৱাৰ, প্ৰেছাৰ কমোৱাৰ, চুগাৰ কমোৱাৰ একমাত্ৰ বস্তু আছে, সেইটো হ'ল আপোনাৰ যদি জিভা কন্ট্ৰল কৰিব পাৰে। আৰু আল্টিমেটলি জিভা কন্ট্ৰল কৰাৰ মানে হ'লগে মানে যে আপুনি কেলৰি ডেফিচিট ডায়েট খাব লাগিব, যে আমাৰ শৰীৰত যিমান পৰিমাণে লাগি আছিলে তাতকে বেছি খাই আছিলো যদি সেইখিনি শৰীৰত জমা হৈ গৈ আছে, আৰু যিখিনি অলাগতিয়াল, যে আপোনাৰ গ্লুক'জ যিমানখিনি লাগে বডিত সিমানখিনিতকে বেছি খাই আছে, অলপ পৰিমাণে ভালৰ কাৰণে ষ্ট'ৰ কৰিব, যে ইমাৰ্জেঞ্চি টাইমত যদি বডিৰ নাথাকে তাৰ পৰা ষ্ট'ৰ কৰি লওক। কিন্তু সদায় বেছি ঢালোতে সেইটো গৈ পিনে বেছি হৈ যায়, যে আপুনি সদায় ভাত বেছি খাই আছে, সদায় তেল বেছি খাই আছে, সদায় মাংস বেছি খাই আছে, তেনেহলে সেইটো চিয়ৰ মানে 100% প্ৰব্লেম দেখাব। তো আমাৰ একমাত্ৰ উপায় হ'ল বেলেঞ্চ ডায়েট কন্ট্ৰল কৰিবলৈ, সেইটো হ'ল যে আমি কেলৰি ডেফিচিট মানে খাদ্য খাব লাগিব।
আৰু সেইটোৰ চবতকে বেষ্ট উপায় কি জানেনে যে আপুনি সদায় আপুনি জুখিটো খাব নোৱাৰে যে খাদ্য খাওঁতে আমাৰ পেটত অকণমান ভোক থাকি গ'ল আৰু নেক্সট আমি দুপৰীয়ালৈকে ভোক লাগিব যদি আমি 3 বাৰ খাওঁ তে দুপৰীয়ালৈকে ভোক লাগি যাব লাগিব তেনেহলে আকৌ খালো অকণমান পেটত ভোক থাকি গ'ল তে সেইটোকে কেলৰি ডেফিচিট ডায়েট বুলি কয় আৰু সেইটো খালে আপোনাৰ ফেটি লিভাৰ এইবিলাক বেমাৰৰ পৰা বাচিব পাৰিব মানে এইটো ৰেগুলাৰ কৰিলে ভৱিষ্যতে নহবগে যদি হৈ গৈছে তেনেহলে আপোনাৰ বেছিকে কমাই খাব লাগিব আৰু এই 10% কি কাৰণে ভাল নহব 90% ভাল হ'ব কাৰণ এইবিলাক সবজি আপুনি ৰাইচ কয় ৰাইচ ফ্লোৰ কয় ফ্লোৰ চিকেনৰ মাজত ব্ৰইলাৰ এই গোটেইখিনিতে আপোনাৰ মেডিচিন নহয় কিবা মেডিচিন ইউজ কৰাই থাকে তো সেইটো কাৰণে আপুনি ইপিনে অকণমান যদি আৰাম পায় ইপিনে অকণমান হলেও প্ৰব্লেম থাকিব সেইকাৰণে 10% ৰাখি দিলো এটা জাস্ট থুলমূলকে কলো নেক্সট ভিডিঅ'ত ডিটেইলছত বনাম যে ফেটি লিভাৰৰ কাৰণে আপুনি বেলেঞ্চ ডায়েট কেনেকৈ খাব লাগে আশা কৰো হেল্পফুল হৈছে সকলোকে শ্বেয়াৰ কৰিব আৰু বেছিকে শ্বেয়াৰ কৰিব বাই বাই